লাগিছে বুকুতে চোৱা লাহে লাহে বাৰে বাৰে পাহে পাহে হেৰি মিছাতে তালৈ বাট চাই থকাতকৈ তাইক আপুনিয়ে থৈ আহকগৈ হেৰা তাই লগৰ ছোৱালীৰ বায়েকৰ বিয়া মই গৈনো তাত কি কৰিমগৈ তাক কৈছো নহয় সি আহিবই আচলতে তোমালোকে তাক খাতিৰ কৰি মানুহ ওপৰলৈ আগবঢ়াইছা চোৱাচোন তেওঁৰ কাৰণে ৰৈ থাকোঁতে মোৰ পুৰা ঘণ্টা বৰবাদ হ'ল ইমান বিজি দেখুৱাই কিয় ডগাবাজ বৰ দেৰি কৰিলি যে কি কৰিম কওক খুৰাদেউ কাম জানো এটা ইটোৱে বোলে অসীম সিটোৱে বোলে অসীম মইতো ভাবিবলৈ বাধ্য হৈছোঁ বাধ্য হৈছা কি ভাবিবলৈ তহঁতেও যে কিছুমান কথা সুধো আমাৰ তেওঁ নহ'লে যে ইয়াত একো কামেই নহয় তেওঁতো তাকে বুজাব খুজিছে আৰে মই তেনেকৈ কেতিয়া ক'লো কিন্তু এতিয়া যদি মই নাহিলোহেঁতেন তেতিয়া তোমাৰ কি হ'লহেঁতেন তুমি মোৰ কথা ভাবিব নালাগে কিন্তু নহা হ'লে তোমাক মই কি কৰিলোহেঁতেন সেইটো ভাবা ঠিক আছে তহঁতে ভাবি থাক বিয়ালে এমাহ পাছত গ'লেও যদি হয় যাবি আৰু
থাকিলে মই হবনো কি মই ভবাৰ দৰে তই নাভাব যদি তোৰ বাবে ঐ তোৰ বাবে মৰিব পাৰো জান মই কিয় বাৰু নুবুজিলি তই কিয় বাৰু নুবুজিলি তই ঐ পাহাৰো বগাব পাৰো জান মই নদীত জাপ দিব পাৰো জান মই পাহাৰো বগাব পাৰো জান মই নদীত জাপ দিব পাৰো জান মই তোৰ বাবে জুই জাপ দি মই মৰিব পাৰো তোকে এৰি ঐ তোকে এৰি থাকিবলে পাৰো জানো মই মনৰ কথা নুবুজিলি তই মনৰ কথা নুবুজিলি তই দেখিলেই তোকে মোৰ কপে বুকু কিনো হয় পিছে কব নোৱাৰো নথও যদিও তই চকুতে চকু তথাপি তোৰ ৰূপত মৰো মৰো ভাবি চাবি নাথাকিবি নভবাকে তই নহলে সঁচাকৈয়ে মৰিম মই 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 কি হল তই হাঁহিলি যে হাঁহিলো তই মূৰ্খৰ নিচিনাকে কথাবিলাক কলে মই নাহাঁহি কি কৰিব পাৰো কি কলি মই মূৰ্খ কিন্তু মই আচলতে কব লাগিছিল সদানন্দ শইকীয়া তই এটা জধা মূৰ্খ ঠিক আছে তই কৈছ যেতিয়া মানি ল'বই লাগিব গাঁৱৰ মানুহে মানি লৈছে যে পুণ্যব্ৰত গোস্বামী এইখন গাঁৱৰ সবাতোকৈ জ্ঞানী মানুহ কিন্তু পুণ্য সিহঁতৰ মিলা প্ৰীতিক বৰ সাধাৰণভাৱে তই নলবি কাৰণ সিহঁত সৰু হৈ থকা নাই জানো কিন্তু তই কি কবলৈ বিচাৰিছ মই এতিয়া মোৰ ছোৱালীজনীক কব লাগিব যে তাই এতিয়া আগৰ দৰে অসীমৰ লগত মিলা মিছা কৰিব নালাগে কাৰণ তাই ডাঙৰ হৈছে বিবাহযোগ্য হৈছে সেইটোৱেইটো মোৰ ভয় হৈছে সিহঁত এতিয়াৰ ল'ৰা ছোৱালী আমি ইমান দিনে মানি অহা ৰীতি নীতি কিজানি সিহঁতে মানিব নোখোজে কিন্তু সিহঁতক মানিবলৈ কোনে জোৰ কৰিব মানে নুবুজাৰ ভাও নধৰিবি তইতো জানই অসীম আৰু অলকা ইটোৱে সিটোক ভাল পায় কিন্তু থাকক দে দিন সলনি হৈছে এতিয়া আমাৰ এটাই পৰিচয় হোৱা উচিত যে আমি মানুহ জাত পাত বংশ পৰিয়ালৰ পৰিচয়েৰে নিজকে ভাগ ভাগ কৰাটো মূৰ্খামিৰ বাহিৰে একো নহয় মই যাওঁ নেকি ইছ যাওঁ বুলি ক'লে আপোনাক কোনে যাবলৈ দিব ইমান পৰ বহি এতিয়া সুদামুখে যাবনে ভিতৰলৈ বলক চাহ দিছো তুমিও যে আৰু সি ইমান সময় বহিল এতিয়াহে তুমি কথাটো ক'বলৈ আহিছা নাই ঠিক আছে আগতে ওলাই হয়হেঁতেন কি জানি তই লাজ পালিহেঁতেন লাজ এই যোৱাহে এতিয়া আচৰিত হৈ মোৰ মুখলৈ চাই থাকিব নালাগে কোনো নাথাকোতে সি মোক জধা মূৰ্খ সজালে আৰু তোমাৰ নিচিনা দৰ্শক থাকাহেঁতেন কি জানি মই তোমাৰ ওচৰত মুখ লুকুৱাই থাকিব লাগিলহেঁতেন কি হ'ল মই এটা কথা ভাবিছো কথা অসীম আজি প্ৰায় গোটেই দিনটো আমি একেলগে থাকিলো থাকিলো কিয় তোমাৰ ভাল লগা নাই ভাল লগাৰ কাৰণেতো কথাটো কৈছো
এতিয়াতো আমি আকৌ নিজৰ নিজৰ ঘৰলৈ যাবগৈ লাগিব সেইকাৰণে ভাবিছোঁ আমি যাতে অতি সোনকালে একেলগে থকাৰ ব্যৱস্থা এটা কৰিব পাৰোঁ কিন্তু কিন্তু তোমাৰ ঘৰৰ পৰা কথাটো কেনেকৈ লয় আৰে সিহঁতৰ মাক দেউতাক আছে নহয় তোমাৰ আকৌ খজুৱতি হৈছে কিয় খজুৱতি নাই 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 খজুৱতি হ'লে মই তোমাৰ ওচৰলৈ আহিম নেকি কিন্তু কথাটো হ'লে বেয়া হৈছে কিয় বেয়া আকৌ কেনেকৈ হ'ল এটা ল'ৰাই এজনী ছোৱালী ভাল পায় সেইটোতো ভালৰহে কথা হে ভালৰ কথা থ হেৰো হে ক'ত ৰজা ভোজ বোলে ক'ত গঙা তেলি হে ভাল হ'বলৈ সিহঁতৰ মাজততো মিলেই নাই থোৱা হে কিহৰ মিলটো লাগিছে তোমাক দুইটা টচবজীয়া ডেকা গাভৰু বছ সিহঁতৰ মিলটোতো তাতেই কিন্তু ঘৰ বাংলা এই অলকা কাৰ ছোৱালী তুমি নাজানা নেকি জানো কিন্তু পুণ্যব্ৰত গোস্বামী কাৰ নাতি দেৱব্ৰত গোস্বামীৰ যাৰ পদূলি গছকিবলৈ সময়ত মানুহে গা ধুই আহিব লাগিছিল হ'ব হ'ব এতিয়া সেই পুৰণা কথাবোৰ খুচৰিব নালাগে মই যাওঁ মোৰ দেৰি হৈছে দেৰি হৈছে কিহৰ দেৰি হৈছে এদিন সেই সোপা নিগিলিলে নহয় নেকি নহয় আৰু কাইটি তোমাৰ আৰু মোৰ মাজত সেই কথাটোতেতো পাৰ্থক্যও নাই কি কলি কৈছো মই যেনিবা সেই কামটোকে চবেই দেখা দেখিকে কৰোঁ তুমি যেনিবা সেই একেটা কামকে দুৱাৰ ঘৰ মাৰি কৰা ই আজি নহ'লে মোৰ লগতে যাবা নেকি খিয়াল কৰোবাৰ তাৰমানে তই খোৱাই নাই মই আকৌ তই খুলি বুলি ভাবিছিলোঁ শুব খুজিছিলোৱে তোৰ কিবা কথা আছিল নেকি কথা নহয় তোক খবৰ এটাহে দিব আহিছোঁ খবৰ এই ৰাতিখন দেউতাই মাক তোৰ বিয়া কথা কোৱা শুনিলোঁ মোৰ বিয়া পাগল নেকি আহা আগতে বিয়া কাৰ লগত সেইটো শুনিলোঁ কোনো দৰকাৰ নাই এতিয়াই মই বিয়া চিয়াত নবহোঁ তাকেই মই ভাবিছিলোঁ আকৌ খবৰটো শুনি তই বৰ ভাল পাবি তই যাবিনে ঠিক আছে তোৰ মনেই নাই যেতিয়া মই আৰু একো নকওঁ দৰাৰ নাম কিন্তু অসীম শইকীয়া ফাগুন বাউলি কচুয়া ফুলাম হাঁহিতি যেন নাচনি পখিলি ফুলাম হাঁহিতি যেন নাচনি পখিলি ফাগুনী মন ফাগুনী ফাগুনরে বাউলি পচুয়া তুমি মরমরে জাঞ্জুরি নিজরা তুমি ফাগুনরে বাউলি পচুয়া তুমি মরমরে জাঞ্জুরি নিজরা ককাল ভাঙি নাচি থকা তুমি
নাচনি বিজুলি আল ফুল গোলাপ করির তুমি আলো খুয়া পাহি ও ফাগুন মানে মনের সাথী ফুটি বহাগ মানে যৌবনের রং ধেমালি ফাগুন মানে মনের সাথী ফুটি বহাগ মানে যৌবনের রং ধেমালি মন ফাগুনি মনরে কথাতে বুকুত রাখিছো খাসি মনরে কথাতে বুকুত রাখিছো খাসি তুমি শৰতৰে পুৱতিৰ খেৱালি তুমি জোনা কৰে তিৰবিৰ তৰালি তুমি শৰতৰে পুৱতিৰ খেৱালি ও চাকৈ চকুৱা চৰাই জানা মই আৰু তুমি হাজিমে ঘৰখনি যৌবন মানে মৰমৰ লুকা ভাকু বহা বেচতিয়ালে প্ৰেমৰ ফাকু যৌবন মানে মৰমৰ লুকা ভাকু বহা বেচতিয়ালে প্ৰেমৰ ফাকু মন ফাগুনি লাজৰে উৰণি টানি লক্ষ্মী আছোন আহা সোমাই আহ হেৰো আহ এতিয়া ক আহিছো মানে খুৰা দেউ ই গৈ ৰাতিপুৱাই মোক এনেকুৱা কথা ক'লে গৈ মই বোলো বল শুভস্য শীঘ্ৰম হাও তইনো তাক এনেকুৱা কি কথা ক'লিও দগাবা মানে খুৰা দেউ আপোনালোকৰ নাহৰগুৰি মাটিবোৰতো এনেই পৰি আছে কিন্তু হঠাতে তহঁতে সেইখিনি মাটি আমাক দিয়ক দিলো কিন্তু তহঁতে তাত কি কৰিবি আমি তাত এখন ফাৰ্ম খুলিম তহঁতে ফাৰ্ম খুলিবি ৰাতিপুৱাই হাঁহি উঠা কথাবোৰ ক'বলৈ নাহিবি দেই তহঁতে এইবোৰ কাম কৰিব পাৰিবি কিয় নোৱাৰিম কিয় খুৰা দেউ তহঁতক দেখি আছো কাৰণেহে কথাষাৰ ক'বলৈ বাধ্য হৈছো মাজতেতো স্বাৱলম্বী হোৱাৰ বহুত কথা শুনিছিলো কিন্তু কি হ'ল আমি কিন্তু কাৰোবাক চমক দিবলৈ অভিনয় কৰিব খোজা নাই খুৰা দেউ চাকৰি আশাত বহি থকাতকৈ যদি বাৰু মই তহঁতৰ লগত তৰ্ক কৰিব খোজা নাই
মই কথাটো ভাবি চাওঁ হেৰা দগাবাজটো আহিছে হেৰ এইবোৰ গছত গৰু উঠা কথা কবলৈ নাহিবি দেই আমাৰ লৰে খেতি কৰিব আৰু সেই মদাহীটোৰ লগত ৰামেশ্বৰ জীৱনৰ কথা মোৰ আগত অন্তত তেনেকে নকবা সি মদ খায় কিন্তু কিয় মদ খায় সেই কথাটো তোমালোক সকলোৱেই জানা ল'ৰাটোৰ জীৱনটো কিমান দুখৰ সেই কথা এবাৰ ভাবি চাইছেনে সৰুতে মাকক হেৰুৱালে বাপেকে বেংকত চাকৰি কৰিছিল বিনা দুখত চাকৰি গ'ল বদনাম হ'ল আৰু সেই দুখতে মানুহটোৱে আত্মহত্যা কৰিলে সেইবিলাক দুখ পাহৰিবলৈকে হয়তো মানুহটোৱে হ'লেও এইটো ভাল কথা নহয় চকুৰ আগত ডাঙৰ হোৱা ল'ৰা এটা যদি আৰুনো কি মইতো তাক সদায় বুজাওঁ বোলো হেৰুৱাব পায় এইবোৰ বেয়া বস্তু বাদ দে কিন্তু কি হ'ব কোনে কাৰ কথা শুনে হ'ব দিয়া ৰামেশ্বৰ তোমাৰ কথা নুশুনাৰ কাৰণে তুমি তাক দুখ দিব নোৱাৰা নহয় এই কথাষাৰ কিন্তু বৰ বুকুত লগাকে ক'লে দেই লাগিবলৈকে কৈছো এতিয়া মোৰ কথা শুনা জীৱনদা জীৱনদা কি হ'ল একেবাৰে উধাটো খাই আহিছ যে হে ৰ'বাহে জীৱনদা উশাহটো আগতে ঘূৰাই ল'বলৈ দিয়াচোন খুৰাদেও মদ দিলে সঁচা অকল মদ দিয়াই নহয় আমাৰ আৰম্ভণিতে হ'ব লগা খৰচৰ বাবে খুৰাদেউ আৰু দেউতাই আমাক সহায়ো কৰিব কিন্তু 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 কি কথাটো নুশুনাকৈ হাঁহিলে যে আৰুনো কি কৰিম যিকেইজন মানুহে মোক সঁচাকৈয়ে ভাল পায় তেওঁলোকেতো মোৰ পৰা এটা বস্তুৱে আশা কৰে উঠিছে নামিছে বুকুতে চোৱা লাহে লাহে বাৰে বাৰে বাহে বাহে কি হ'ল আপুনি এতিয়া আহিলে যে গুচি আহিলো কিন্তু বাস ইয়াতকৈ বেছি আৰু একো জানিবলৈ নিবিচাৰিবা এতিয়া মই অলপ অকলে থাকিবলৈ বিচাৰো কি কলি দলংখন উদ্বোধন কৰিবলৈ তই তেওঁক নিমন্ত্ৰণ দিছ নিমন্ত্ৰণ দিছো তেওঁ এজন এমপি মানুহ আৰু তইতো জানই মই ঠিকা ঠুকলি কৰা মানুহ এইবোৰ মানুহক খাতিৰ নকৰিলে মোৰ ব্যৱসায় নচলে নীৰেণ বৰঠাকুৰ কাৰ ল'ৰা তই কি পাহৰি গৈছ কি কথা কেলে পাহৰিম কচোন আচলতে মিহিৰ বৰঠাকুৰক কৈ তেওঁৰ পুতেকক ইয়ালৈ আহিবলৈ মই মান্তি কৰাইছো তাৰ মানে মোক নজনোৱাকে তই বহুত দূৰ আগবাঢ়িছ তোক আকৌ জনোৱা নজনোৱাৰ কি কথাটো আছে মোৰ ব্যৱসায় স্বাৰ্থত ব্যৱসায় তোৰ মোৰ সম্বন্ধতকে ব্যৱসায় আজি বহুত ডাঙৰ হৈ গ'ল নেকি তই পাহৰি গলি মিহিৰ বৰঠাকুৰ সেইজন মানুহ যিজনে মোৰ ভনী প্ৰতিমাৰ জীৱন ধ্বংস কৰিছে ভাল পোৱাৰ অভিনয় কৰি তাইক আত্মহত্যা কৰিবলৈ বাধ্য কৰিছিল আৰু আজি তই সেইজন মানুহৰ লগত চা পুণ্য প্ৰতিমা জানো মোৰো ভনী নাছিল কিন্তু দোষটো কেৱল মিহিৰ বৰঠাকুৰৰে নাছিল তহঁতৰ ঘৰত যদি সেইদিনা তেওঁ অপমানিত নহল হয় বাস
আৰু কোনো যুক্তি দেখুৱাৰ প্ৰয়োজন নাই মোৰ শেষ কথা শুনি ল সদানন্দ মিহিৰ বৰঠাকুৰৰ লগত সম্বন্ধ থকা কোনো মানুহ মোৰ বন্ধু হ'ব নোৱাৰে পুণ্য তই নীৰেণ বৰঠাকুৰক জনাই দে যে অনিবাৰ্য কাৰণবশতঃ এই অনুষ্ঠানটো পিছুৱাব লগা হৈছে নাই নাই সেইটো কেনেকৈ সম্ভৱ বেছ ঠিক আছে তেন্তে এই মুহূৰ্তৰ পৰাই পাহৰি যা পুণ্যব্ৰত গোস্বামী বুলি তোৰ এজন বন্ধু আছিলে দেউতা বৰ তামোলী আহিছে কিয় আহিছে কৈ দেগৈ মই আজি কাকো লগ কৰিব নোৱাৰো হে আমিনো আচলতে কি কৰিলো হে দেশখন আচলতে একেবাৰে ভেজাল হৈ গ'ল খাটি বস্তু খাবলৈ মানুহবিলাকে পাহৰিয়ে পেলালে একেবাৰে বেয়া হৈ গ'ল গোটেই কি হে কথা যে একেবাৰে আখৈ ফুটা দি ফুটিছে কিনো হ'ল তই শুনিবি নেকি হে তোকে কৈ দিওঁ বাপেকে মই কথাটো পেটত লৈ ফুৰি ফুৰি বৰ অশান্তিহে পাইছো শুন মন ফাগুনি দুয়োটিয়া উঠিছে নামিছে বুকুতে চোৱা লাহে লাহে বাৰে বাৰে ঐ কি হ'ল তুইও থৰ লাগিলি যে মই যাওঁ দেই তহঁত থাক দেৰিলৈকে নাথাকিবি মন ফাগুনি দুয়োটিয়া উঠিছে নামিছে এয়াই হ'ল থুলমূলকৈ কাহিনী এতিয়া কি হ'ব চাই থাক গাঁওখনত সৰু হোৱাকৈ ভূঁইকঁপ এটাই হ'ব যেন পাইছো তুমি যাবলৈকে কলি নেকি হেৰি নহয় তই হ'বলা আজিকালি সেইবোৰ বাদ দিলি বেছ বেছ বৰ ভাল কাম কৰিলি চুপ তোমাক মই যাবলৈ কৈছো নহয় যোৱা যাওঁ বোপাই যাওঁ গাঁওখন একেবাৰে খাৰ বাৰুদৰ গুদামহে হ'ল ইফালে গ্ৰুম সিফালে গ্ৰীম একেবাৰে बोला जो बाय কি হল কি নহল তোক কাৰ সেইবোৰ কথা জনাৰ তহঁতৰ কোনো দৰকাৰ নাই তহঁতে মাত্ৰ মনত ৰাখিবি এতিয়াৰ পৰা সেইখন ঘৰৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই লোক ই ঘৰলৈ আহিল নে আহিল তাক কথাটো ক'লা কি হ'ল মই কথা সুধিছো এইবোৰ কথানো তাক কিয় ক'ব লাগে নহ'ব ক'ব লাগিব সি বাহিৰা মানুহৰ পৰা শুনাতকৈ আমাৰ পৰাই সকলো কথা জানিব লাগিব এই
এয়াই আদৰ্শৰ নমুনা সমন্বয় একতাৰ বক্তৃতাৰ ফুলজাৰি মাৰি নিজে কি কৰিছো বুলি ভাবিছে ফুচটো কৰিছে ফুচটো আপোনালোকে এই শিক্ষাকে লৈ নতুন প্ৰজন্মক শিক্ষা দিব এই আদৰ্শবাদী সব ফাগি সব ফুটুকাৰ ফেন জীৱন মদায়ে যি কয় নহয় একদম সঁচা কথা কয় কিন্তু দেই মইতো শুনি একেবাৰে তবত মানিছো বলো এয়াতো বিনা মেঘে বজ্ৰপাত হেও তই যাৰ নেগুৰত ধৰি দপক দপে উন্নতি কৰিছ আজি তেওঁ হ'ব ৰামেশ্বৰ হ'ব নাই 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 এয়াতো একেবাৰে কি বোলে খাই পাত ফলা তোমাৰ আৰু অন্য কিবা ক'বলগীয়া আছে ক'বলগীয়া নাই 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 আপোনাক আৰু মোৰ কি ক'বলগীয়া থাকিব কিন্তু সদানন্দৰ ভুল হৈছে ভুল আৰু কি দুখ হৈছে দুখ দোষ তুমি কাৰ দোষ বুলি কৈছা হেয়া ভুল বুজিলেই নহয় আপোনাৰ দুখ কেনেকে হ'ব আমাৰ গোসাঁইহে ভুল কৰিছে আপুনি আপোনাৰ বন্ধু বুলি আৰু নিজৰ বাবে একোৱেই নকৰিবনে তেওঁ এইটো ভুল হৈছে ভুল আৰু কি দোষ হৈছে দোষ জীৱন দা অ জীৱন দা জীৱন দা জীৱন দা অ জীৱন দা জীৱন দা এতিয়ালৈকে শুয়ে আছা নে অ জীৱন দা জীৱন দা ৰ ৰাতিপুৱাই বৰ দিগদাৰীখন কৰ তহঁতে আয়া ৰাতিপুৱালে নেকি অ' আয়া তুমিতো এইবোৰ এৰি দিবা বুলি মোক কথা দিছিলা কথা দিছিলো তই বৰ সৰল অসীম এই কথা দিয়া কথাটো আজিকালি ক'ত থাকে জানো মোবাইল নেটৱৰ্কৰ বিজ্ঞাপন কথা দিলো বহ নহয় জীৱন দা মই তোমাক জানো সকলোৱে যিয়ে নকওক কিয় মই জানো মই তুমি এনেই নোখোৱা তোমাৰ কি হৈছে জীৱন দা মোৰ আৰু কি হ'ব কিন্তু জানো অসীম এই চাৰিওফালৰ কাণ্ড কাৰখানাবোৰ দেখি মোৰ মনটো অশান্ত হৈ থাকে জীৱন দা দুটা কথা শিকিবি বুলি তই যাৰ কাষ চাপ তেওঁক জানো তই শিকাব পাৰিবি মা সেইবোৰ কি হৈছে মা মই সুধিছো দেউতা আৰু খুৰাৰ মাজত এইবোৰ কি হৈছে
মই ক'ব নোৱাৰো মোক এইবোৰ কথা তহঁতে নুসুধিবি তেনেহ'লে কাক সুধিম এটা সামান্য কথাৰ কাৰণে দেউতাহঁতৰ ইমান দিনৰ বন্ধুত্বৰ সম্পৰ্ক ফাট মেলিছে গাঁৱৰ মানুহৰ মাজত হাঁহিহঁতৰ পাত্ৰ হৈছে তাৰ পাছতো আমি নিৰ্বিকাৰ হৈ বহি থাকিলে হ'ব নেকি তেওঁলোকে কি আমাৰ ভৱিষ্যতৰ কথা পাহৰি গ'ল ভৱিষ্যত তোৰ ভৱিষ্যত মই সুধিছো তই তোৰ ভৱিষ্যত বুলি কি বুজাব খুজিছ কি হয়তো জানিব খুজিছে তাৰ আৰু অলকাৰ মাজৰ অলকা এতিয়া আৰু এইখন ঘৰত এই নামটো উচ্চাৰণ হোৱা মই নিবিচাৰো কিন্তু কিয় দুদিন আগলৈকে তেওঁক আপোনাৰ ভাবি বোৱাৰী বুলি কৈ আপুনি গৌৰৱ কৰিছিল হঠাৎ এনেকুৱা কি হ'ল যে অসীম মই তোৰ লগত যুক্তি তৰ্কত নামিব বিচৰা নাই এটা কথা ঠিক যে মোৰ অন্তৰত আজিও অসীমৰ প্ৰতি কোনো বেয়া ভাৱ নাই মই আজিও বিচাৰো অসীম জীৱনত সুখী হওঁ আৰু মই দেউতা আপুনি অকণো নিবিচাৰে যে ময়ো জীৱনত সুখী হওঁ অলকা তই এইবোৰ কি কৈছ মোক অসীমৰ পৰা আঁতৰ কৰি দেউতাই যেতিয়া তেওঁক সুখী কৰিব বিচাৰিছে মোৰতো আৰু ভাবিবলৈ একোৱেই নাই কিয় তেনেকে কিয় ভাবিব লাগিব দেশখনতো ল'ৰাৰ অভাৱ হোৱা নাই আমি অলপ চেষ্টা কৰিলে এনেকুৱা বহুত ল'ৰা ওলাব যাৰ লগত তই সুখী হ'ব পাৰিবি এইবোৰ আপুনি কি কৈছে অলকাৰ বিয়া হেইয়া বিশ্বাস হোৱা নাই নহয় কেনেকৈ হ'ব কথাটো শুনি মোৰ এই কাণ দুখন গম গমাই গৈছিল ইমানকৈ বুজালো বোলো গোসাঁই ল'ৰা ছোৱালী হালৰ জীৱনটো ধ্বংস নকৰিবচোন নাই কাৰ কথা কোনে শুনে ৰামেশ্বৰ তুমি বুজাবলৈ গৈছিলা কিয় তেওঁলোকৰ ছোৱালী যাৰ লগত বিচাৰে তাকেই বিয়া দিয়ক আমিও কিবা আমাৰ ল'ৰাৰ আনৰ কথা শুনি বিয়া পাতিম নেকি সেই বুঢ়াটোৰ মুখত পোক লাগিব বেয়া কথাবোৰ গোটেই গাঁওখনতে প্ৰচাৰ কৰি ফুৰিছে গড ইজ গুড ভগৱানে ৰাখিব নহয় তই তাৰমানে চব এতিয়া ভগৱানৰ ওপৰতে এৰি দি বহি থাকিবি নেকি নাই তই এনেকে থিয় হৈ থাকিলে মই জানো বহি থাকিব পাৰো তোক মই সেইটো বহাৰ কথা কোৱা নাই অসীমৰ চিঠিখন দিবলৈ নাযাওঁ কিয় যাবতো পাওঁ যদি তাই বাপক আগত পওঁ পৰিলে পৰিবি আৰু কিবা এটা সাজি পেলাই ক'ব নোৱাৰিবি নেকি গড ইজ গুড তয়ো যে আৰু মই দেখো সেইটো কাম সদায় কৰিয়ে থাকো কি যাওঁ যে গধূলিলৈকে ঘূৰি নাহিলে খবৰ এটা কৰিবি গড ইজ গুড কোন হয় এইটো ভালে হয় গড ইজ গুড গড ইজ গুড গড ইজ গুড গড ইজ গুড কি হ'ল বিমান দা হে ৰে তই মই আকৌ ভাবিছিলো আহি জমংঘৰত পৰিলো বুলিহে তোক পালো ভালেই হ'ল চিঠি এখন আছিলে বাৰক দিব লাগে সেইটো বিমান নহয় নে নহয় নহয় মানে হয় খবৰ এটা দিবলৈ ল'বলৈ আহিলো কাৰ খবৰ কাৰ মানে চবৰে ভালনে বাৰু আমাৰ ভালেই পিছে বৰ্তমান তই কি কৰি আছ বৰ্তমান মানে এতিয়াতো মই ইয়াতে আছো পিছে বেলি পোৱাৰ আগতে ৰেললাইন পাবগে লাগিব মানুহ হৈ থাকিব নহয় ইমান চিৰিছ কিয় হঠাতে তোমাৰ মাতটো ডাঙৰ হৈ গ'ল মানে গড ইজ গুড মানে তেৰাৰ ইচ্ছা ৰেল লাইন বেলি পোৱাৰ আগতে পাবগে লাগিব যাওঁ
শুন আগৰ কেইবছৰৰ দৰে এইবাৰো নাটক হ'ব বঢ়িয়া মোক কিন্তু মেইন পাৰ্টটো লাগিবই দেই আচ্ছা মই কিন্তু পন্থা কৰিব নোৱাৰো দেই সঁচা কথা ৰ মোৰ কথা এতিয়াও শেষ হোৱা নাই আচ্ছা তহঁতে কচোন বাৰু আমি নাটক কি কাৰণে কৰোঁ স্কুলৰ কাৰণে নামঘৰৰ কাৰণে হয়নে নহয় হয়তো আৰুনো কি ফূৰ্তি ফালে ফূৰ্তিও হ'ল আৰু কাৰোবাক 2 পইচা দি সহায় কৰা হ'ল তাকে গট ইজ গুড ঠিক সহায়ৰ কথাকে মই ক'ব খুজিছোঁ কিন্তু এই সহায় ঠিক পইচাৰে কৰিব নোৱাৰি তেনেহ'লে তাকেইতো ভাবিব খুজিছোঁ তহঁত অকণমান ৰচোন ঠিক আছে হ'ব তেখেতৰ কাম আছে যেতিয়া উপায়টো নাই তেখেতে আহিব নোৱাৰি বৰ বেয়া পাইছে এই চিঠিখন মোক হাতে হাতে দিবলৈ কোৱাৰ বাবেহে মই আহিলোঁ বাৰু আহো নমস্কাৰ কোন আহিছিল এজন MP ডাঙৰীয়া বোলে আহিব নোৱাৰে কাম আছে চোৱাচোন ইমানবোৰ আয়োজন কৰাৰ পিছত শেষত কেতুগৈ হ'লগে আপুনি আয়োজনৰ কথাই ভাবিছে তাৰ মানে আৰু কি ভাবিব লাগে নহয় মই ভাবিছিলো আপুনি এইজন মানুহক নিমন্ত্ৰণ কৰিয়েই আপুনি আমাৰ বৰ আপোন কাৰোবাক পঢ়াবলৈ বাধ্য কৰাইছে কিমাননো আৰু কোঠাটোৰ ভিতৰতে বহি থাক অকণমান বাহিৰত ওলাই বগেচোন বাহিৰত মই বাহিৰত বহিলে কি সকলো ঠিক হৈ যাব নেকি মোৰ কাৰণে চিন্তা কৰিব নালাগে অন্ততঃ তোক নজনোৱাকৈ মই একো কাম নকৰোঁ তেতিয়াহ'লে এইটোৱে ঠিক হ'ল এইখন গাঁৱক ভাল পোৱা প্ৰত্যেকজন মানুহে আমাৰ এই নাটকখনত ভাও ল'ব লাগিব আখৰাও কিন্তু তেনেকৈ হ'ব তহঁতে গাঁৱৰ ঘৰে ঘৰে গৈ মানুহবিলাকক ক'বগৈ লাগিব পাৰিবি নহয় পাৰিম কিয় নহয় নিশ্চয় পাৰিম বেছ ঘৰতে আছা হ'বলা আছো কিয় থাকিব নালাগিছিল নেকি জানো তোমাৰ মনৰ অৱস্থাটো ময়োতো বুজি নোপোৱা নহয় কিন্তু পিছে এতিয়া কি ঠিক কৰিছা কি ঠিক কৰিব লাগে গোখাই কিন্তু জীয়েকৰ বাবে দৰা বিচাৰি তলৰ মাটি ওপৰ কৰিছে কৰিলেনো মই কি কৰিব পাৰোঁ এৰা তুমিনো কি কৰিবা কিন্তু ছোৱালীজনীৰ হ'লে বৰ বাহাদুৰি দেখিলো দেই তেওঁতে বিয়াত মত দিব নালাগিছিলে কি ক'লে আপুনি ক'ব আৰু কিটো সাধু কথা কৈছে সাধু জীৱন তই মই এই শুনা তোমাক আজি এটা কথা কৈয়ে দিওঁ তোমাৰ এই লগোৱা ভগোৱা স্বভাৱটো এৰা নহ'লে জীৱন দা এখেতক বাকীখিনি মই কৈছোঁ শুনক আপুনি এইমাত্ৰ কোৱা কথাবোৰ যদি মিছা হয় তেনেহ'লে এইখন ঘৰত আপুনি দ্বিতীয়বাৰ ভৰি দিব নোৱাৰিব এইটো তুমি বৰ ডাঙৰ কথা কৈ দিলাহে বোপাই ভৰি দিব নোৱাৰিম কিয় নোৱাৰিব কাৰণ ভৰি দিবলৈ আপোনাৰ ভৰি দুটা থাকিবও লাগিব নহয় এতিয়া যোৱা ঠিক আছে তেতিয়াহ'লে মই এতিয়া কি কৰোঁ যোৱা কি হ'ল বল নাটক কৰিব লাগিব নাটক নাটক আজিৰ পৰা আৰম্ভ হ'ব কিন্তু মই কি কৰিব লাগে এইবোৰ কথা মোক কিয় ক'বলৈ আহিছ মই এটা ক'বলৈ কৈছোঁ মা আচৰিত হৈছ কিয় দুজন বয়োজ্যেষ্ঠই যদি ভুল কৰে তহঁতে আঙুলিয়াই দিব লাগিব মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত থাকিব হিমক কথাটো কবি